এই মগাইজা বঁটা মোলে প্ৰদান কৰিলে আৰু এই মগাইজাৰ এজন প্ৰতীক অসমীয়া জাতি আৰু তাত সন্মান দেখুওৱা হৈছে বিশেষকৈ অসম যুৱ ছাত্ৰ পৰিষদৰ যিটো এইটো ভূমিকা এইটো খুব প্ৰশংসনীয় আৰু মই আশা ৰাখিছোঁ যে আগলৈও তেনেধৰণে এই বঁটা প্ৰদান কৰিব আৰু কৰিবলগীয়া বহুত কাম আছে এই ক্ষেত্ৰত আৰু আশা ৰাখিছোঁ যে তেনেধৰণে এনেকুৱা কৰ্তব্য কৰি যাব নহয় এইটো ক্ষেত্ৰত যে চৰকাৰে যে কিবা দায়িত্ব আছে ডেফিনেটলি চৰকাৰৰ দায়িত্ব থাকে কিন্তু কথাটো হৈছে কি এটা অনুষ্ঠান যিটো তেওঁলোকে এইটো কৰিছে চৰকাৰৰ যে সহায় ল'ব লাগিব এইটো কথা নহয় সহায় নোলোৱাকৈও কৰিব পাৰি কৰাটো উচিত তেনেধৰণে প্ৰত্যেকটো কথাতে চৰকাৰৰ নিজৰ দায়িত্ব কিছুমান বেলেগ বেলেগ দায়িত্ব থাকে গতিকে তেওঁলোকে সেই ফলৰ পৰা কৰি থাকে কিন্তু আমি যদি সমাজৰ ফালৰ পৰা যদি কৰিব খোজোঁ যে আমি নিগাজিকৈ কৰাটো উচিত অৱহেলা বুলি মই নকওঁ কিন্তু বহুত ক্ষেত্ৰত হয় কি মানে পাহৰি যোৱা যায় যেতিয়া কৰি থকা নাযায়তো গতিকে সেই ক্ষেত্ৰত মানে নেতাসকলৰ যিবিলাক দায়িত্ব আছিলে নহয় দায়িত্ব থাকে বিশেষকৈ ৰাজনৈতিক নেতাসকল তেওঁলোকে সজাগ হৈ থকাটো উচিত আৰু সদায় মনত ৰখাটো উচিত এইবিলাক এই দিৱসবিলাক খুব প্ৰয়োজন জাতিটোৰ কাৰণে চৰকাৰখনৰ কাৰণেও প্ৰয়োজন কিন্তু হৈ নুঠে কেতিয়াবা কাৰণ এই বহুত ক্ষেত্ৰত অভ্যাসত নাথাকিলে এইবিলাক পাহৰি যোৱা যায় এখন ছবি এখন কৰিবলৈ লৈছোঁ কৰিম এতিয়ালৈকে একো ক'ব পৰা হোৱা নাই যেতিয়া নিজে নিজে মানুহে গম পাব আৰু সেইটো কৰিম সাধাৰণতে মই ঢোল পুতি নুশুনাওঁ আগতে কিবা যদি কৰিবলৈ লওঁ ঢোল নিপিটো তো যথা সময়ত মানে অসমীয়া ৰাইজে মানে জানিবলৈ পাব আৰু অসমীয়া ছবি এখন কৰিবলৈ লৈছোঁ আৰু নানা দুটামান প্ৰজেক্ট আছে বাহিৰৰ সেইটো হ'ব দুই এটা পিছতে আৰম্ভ কৰিম কিন্তু কথাটো আপোনালোকে গমেই পাইছে যে মঘাই ওজাক কেৱল মাত্ৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেহে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে কিন্তু এগৰাকী গণশিল্পীক শ্ৰদ্ধা সন্মান বা জীয়াই ৰখাৰ দায়িত্ব চৰকাৰৰো আছে যোৰহাট জিলা প্ৰশাসনে যোৱাকালি অন্তত মঘাই ওজাৰ সমাধি ক্ষেত্ৰত আৰু মঘাই ওজাৰ প্ৰতিমূৰ্তিস্থলীত এগছি বন্তি বা একাজলি পুষ্পাঞ্জলি দিব পাৰিলেহেঁতেন কিন্তু আপোনালোকে দেখিছেই মানুহে কেনেধৰণে হোলী উৎসৱ বা ফাগুৱা উৎসৱত মতলীয়া হৈ আছে কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পাহৰা নাই 15 মাৰ্চৰ দিনটো যিহেতু কালি হোলী উৎসৱ বা ফাকুৱা আছিল আমি আমাৰ মাংগলিক কাম কাজখিনি আমি যোৱাকালি কৰিছোঁ আৰু সভাখন আৰু বঁটা প্ৰদান অনুষ্ঠানটো আজি 16 মাৰ্চ তাৰিখে আমি কৰিছোঁ এবাৰ আমি জাহ্নু বৰুৱা ডাঙৰীয়াক এই বঁটা দিছোঁ ইয়াৰ পূৰ্বে অসমৰ যিমানবিলাক জ্যেষ্ঠ ঢুলীয়া শিল্পী আছিল সেই ঢুলীয়া শিল্পীসকলক আমি প্ৰদান কৰি আহিছোঁ আন লাগে মঘাই ওজাৰ লগত সংগত কৰা বা মঘাই ওজাৰ লগত তালুৱা হিচাপে সহযোগী শিল্পী বগাই ওজা তুলসী ওজা সোমনাথ বৰা বহু জ্যেষ্ঠ ঢুলীয়া ওজাক এই বঁটা প্ৰদান কৰা হৈছে আমাৰ কথাটো হ'লগে কি গণশিল্পী মঘাই ওজা কেৱল মাত্ৰ এজন ঢোল পৰিৱেশন কৰা ঢোল বাদ্য বজোৱা শিল্পী নাছিল তেওঁ আছিল সমাজ সংস্কাৰক সমাজখন কেনেধৰণে সংস্কাৰ কৰিব লাগে এজন শিল্পীৰ সেইটো প্ৰকৃত দায়িত্ব সেই দায়িত্ব আচলতে মঘাই ওজাই খুব ভালদৰে পালন কৰিছে ৰাজনৈতিকভাৱে মঘাই ওজা বৰ সচেতন আছিল আন এনে লাগে যেতিয়া ৰাজনৈতিক নেতাসকলে এতিয়া আপোনালোকে দেখিছে ৰাজনৈতিক নেতাসকলে বহু সময়ত বিভিন্ন বিষয়ত তুচ্ছ তাচ্ছিল্য কৰে অলপতেতো এগৰাকী আমাৰ অসম চৰকাৰৰ মন্ত্ৰী তেওঁতো কৈয়ে দিলে ভাওনা সম্পৰ্কত অপমানসূচক মন্তব্য কেতিয়াবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ পেলাই
কেতিয়াবা আমাৰ গামোচাক লৈ পেলাই কেতিয়াবা বিহুক লৈ পেলাই এনেধৰণে মন্তব্য আমাৰ ৰাজনৈতিক নেতাবিলাকে দিয়াটো খুবেই দুৰ্ভাগ্যজনক কথা তেওঁলোকে আচলতে ক্ষমতাত বলিয়া হৈ গৈছে বলিয়া হৈ যায় সেইকাৰণে তেনেধৰণৰ বক্তব্য দিয়ে সেই কথাটো কিন্তু তাহানিতে মঘাই উজাই মালিতাৰ জৰিয়তে সোঁৱৰাই থৈ গৈছে ৰাইজখনে কান্দিছে দা ডাঙৰীয়া দেশখনে কান্দিছে চোৱা ৰাইজৰ বলতে তুমি বলৱন্ত কিয়নো পাহৰি যোৱা আচলতে ৰাইজৰ বলতে ৰাজনৈতিক নেতাবিলাক ক্ষমতাশালী হৈ আছে তেওঁলোকে ক্ষমতা আছে ৰাইজে যদি ইচ্ছা কৰে একেদিনে তেওঁলোকক গিৰাই দিব পাৰে সেই কথাটো তেওঁ কিমান ৰাজনৈতিকভাৱে এজন সচেতন ব্যক্তি হ'ব লাগিব কবৰ কাৰণে আনে নালাগে যেতিয়া আকৌ ভাষা আন্দোলনৰ সময়ত অসমীয়া আৰু বঙালী মানুহৰ মাজত সংঘাত হৈছিল তেতিয়াও তেওঁ বিভিন্ন ঠাইত ঢোল বাদ্য পৰিৱেশন কৰি দুই গোষ্ঠীৰ মানুহৰ লগত বা বঙালী অসমীয়া মানুহৰ লগত এটা সম্প্ৰীতিৰ এনাজৰি গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল আৰু তেওঁ আমি সকলোৱে জানোই ভাৰতীয় গণনাট্য সংঘৰ তেওঁ এজন বিষয়ববীয়া আছিল তেওঁ হিমাংগ বিশ্বাস ডক্টৰ ভূপেন হাজৰিকা তেখেতলোকৰ লগত কাম কৰা এজন ব্যক্তি আছিল গতিকেলৈ মঘাই উজাক মই ভাবোঁ আমি জীয়াই ৰাখিব লাগিব কাৰণ মাটিৰ শিল্পীক গণশিল্পীক জীয়াই ৰখাৰ দায়িত্ব ৰাইজৰ